পংখী সন্দিকৈ এগৰাকী মানসিক ৰোগী আছিল। পংখী সন্দিকৈ মানসিকভাৱে তেওঁ দুৰ্বল আছিল। এই কথাখিনি মই কোৱা নাই, এই কথাখিনি কৈছে বৰ্তমান পংখী সন্দিকৈ যিগৰাকী স্বামীৰ লগত বিয়া হৈছিল, যিজন স্বামীৰ লগত বিয়া হৈছিল তেওঁৰ পৰিয়ালে। মই কালি নিউজত দেখা পালো তেওঁৰ পৰিয়ালৰ মাক দেউতাকে তেওঁলোকে এই ধৰণে কথাবোৰ ক'ব বিচাৰিছে যে পংখী সন্দিকৈ মানসিকভাৱে দুৰ্বল আছিল, শুবৰ বাবে তেওঁ স্লিপিং টেবলেট খাইছিল, টোপনি নহাৰ বাবে, আৰু স্লিপিং টেবলেট খোৱাৰ ফলত তেওঁ তেনেকৈ মৃত্যু হৈছে ইত্যাদি কথাবোৰ ক'বলৈ ধৰিছে। কিন্তু আপোনালোকে গম পায় যে আচলতে সেইটো ঘটনাৰ গোটেই উৰহীৰ উৰটো ইতিমধ্যে আপোনালোকে গম পাইছে, কাৰণ ঘটনাটো হৈ যোৱা যিহেতু বহুদিন হ'ল। কিন্তু বৰ্তমান সময়ত এই কথাবোৰ তেওঁলোকৰ পৰিয়ালে এতিয়া তেওঁলোকৰ পুত্ৰক বচাবৰ বাবে এই কথাবোৰ কৈ আছে, নে তেওঁলোকৰ পৰিয়ালটো কিহৰ বাবে তেওঁলোকে জানে, গোটেই কথাটো তেওঁলোকে পৰিয়ালটো গমেই পায়। গম পোৱাৰ পিছতো এনেবোৰ কথা কোৱাটো যুক্তি বা আছে ক'ত? পংখী সন্দিকৈ মানসিক ৰোগী সজোৱাত তেওঁলোকে ক'ত সাহস পালে? কাৰণ গোটেইখিনি কথা গমে পোৱা গৈছে যে সেইটো আচলতে কোনো ধৰণৰ আত্মহত্যা নহয়। আপোনালোকে সেই ফটোখন যদি চাই, পংখী সন্দিকৈৰ ফটোখন যেতিয়া আপোনালোকে চাই, পংখী সন্দিকৈৰ ফটোখন চোৱাৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰে যে সেয়া কোনো ধৰণৰ আত্মহত্যা নহয়। তেওঁলোকে যিমান ডাঠিকে ক'লেও, তেওঁলোকে যিমান ডাঠিকৈ যদি কয় যে এই আত্মহত্যা আত্মহত্যা আত্মহত্যা, কিন্তু সেই আত্মহত্যা নহয়। অৱশেষত গোটেইখিনি উৰহীৰ কথা, উৰহীৰ উৰ গম পোৱা গ'ল যে সেয়া আচলতে কি আছিল। কাৰণ পংখী সন্দিকৈ এটা দাঁত ভাঙি আছিল, তাৰ লগতে পংখী সন্দিকৈৰ গালত মাৰা চিন আছিল, গালখন ক'লা দাগ পৰি আছিল, হাতৰ ছাপ বহি আছিল, তেওঁৰ মূৰত ক'ৰবাত এনেকৈ ৱালত খুন্দিয়াই দিয়া, ক'ৰবাত টান বস্তু এটা মূৰটো ঢকিয়াই দিয়া চিন আছিল, মাথাত ক'লা পৰি আছিল, কপালত তেওঁ দাগ আছিল। এজন আত্মহত্যা কৰা মানুহৰ ইমানবোৰ থাকিব পাৰে জানো চিন? ইমানবোৰ চিন নাথাকে। তেওঁ যিখন জাল ৰচিছিল পংখী সন্দিকৈ স্বামীজনে নিজে বাচিবৰ কাৰণে, অৱশেষত সেই জালখনত তেওঁ নিজে ফাঁচি মৰিছে। চাওকচোন কেনেকুৱা এটা সম্বন্ধ। প্ৰথমতে প্ৰেম, সেয়াও বেছি দিনৰ নহয়, এটা প্ৰেমৰ সম্বন্ধ, প্ৰেমৰ সম্বন্ধৰ পাছত বিবাহ, বিবাহৰ পাছত গোটেই জীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত কম দিনৰ ভিতৰতেই তেওঁলোকৰ সেই সম্পৰ্কত, সেই মৰমত তেওঁলোকৰ ফাট মেলি অৱশেষত মৃত্যুদণ্ড, অৱশেষত হত্যা কৰি পেলাইছে নিজৰ ভালপোৱা মানুহগৰাকীক, যিগৰাকী ছোৱালীক ৰাইজৰ আগত, সমাজৰ আগত তেওঁ বিয়া পাতি আনিছিল, ছোৱালীগৰাকীৰ দেউতাকক প্ৰতিশ্ৰুতি দি আনিছিল যে তেওঁক ভালে কুশলে ৰাখিব, খুব সুন্দৰকৈ তেওঁক প্ৰতিপালন কৰিব, তেওঁৰ দায়িত্ব ল'ব, আৰু সেই ছোৱালীজনীক কম দিনৰ ভিতৰত, বিয়া হোৱা কম দিনৰ ভিতৰতে সেই ছোৱালীজনীক মাৰি শেষ কৰি দিলে, হত্যা কৰিবলৈ সেই ল'ৰাজনে কুণ্ঠাবোধ নকৰিলে। ভাবক কি আচৰিত ধৰণৰ মেণ্টেলিটি হ'ব, কেনেকুৱা ধৰণে কিমান বিকৃতভাৱে সেই ল'ৰাজনে চিন্তা কৰিব পাৰে, তেওঁৰ চিন্তা শক্তি কিমান দুৰ্বল, কিমান ঘৃণনীয় তেওঁৰ চিন্তা শক্তি। এবাৰ আপোনালোকে নিজেই ভাবক, ল'ৰাজনে এখন মুখা পিন্ধি আছিল, সেই মুখাখন ছোৱালীজনীয়ে চিনি নাপালে, ছোৱালীজনী চিনি নোপোৱাৰ বাবে সেই ল'ৰাজনক বিশ্বাস কৰিবলৈ লৈ গোটেই জীৱন সেই ল'ৰাজনে যিধৰণে ছোৱালীজনীক ৰখাৰ প্ৰতিশ্ৰুতি দিছিল, একেলগে থকাৰ প্ৰতিশ্ৰুতি, তাইও সেই ল'ৰাজনৰ কথাবোৰত ভুল গৈ আহি তেওঁলোকৰ সম্বন্ধটো আগবঢ়াই নিলে, বিবাহ পাশত আবদ্ধ হ'ল, আৰু শেষত এটা সময়ত গৈ খুব কম দিনৰ ভিতৰত, বিয়া হোৱা বেছি দিন নহওঁতেই গম পালে যে স্বামীৰ পৰকীয়া প্ৰেমৰ কথা। তাই থকাৰ সময়ত আন ছোৱালীৰ লগতো সেইজন পংখী সন্দিকৈৰ স্বামীৰ আন ছোৱালীৰ লগত সম্বন্ধ আছিল, প্ৰেমৰ সম্বন্ধ আছিল। সেই কথা যেতিয়াই গম পালে, তাৰ যেতিয়াই প্ৰতিবাদ কৰিবলৈ ল'লে, তেতিয়াই কিন্তু তেওঁলোকৰ দুয়োৰ মাজত যি প্ৰেমৰ সম্বন্ধ, সেই সম্বন্ধত ফাট মেলিবলৈ আৰম্ভ কৰিলে। আৰু ফাট এনেকৈ মেলিলে লাষ্টত পংখী সন্দিকৈৰ স্বামীয়ে তাইক হত্যা কৰি পেলালে। সিমানখিনিলৈ কুণ্ঠাবোধ নকৰিলে, আনকি তোকেই মই শেষ কৰি দিওঁ, তথাপি মই কিন্তু চিধা নহওঁ, মই যেনেকুৱা আছোঁ মই তেনেকুৱাই থাকিম। লাষ্টত নিজে যিখন জাল পাতিছিল, যিখন জাল পাতি দেখুৱাব বিচাৰিছিল যে আচলতে তেওঁ হত্যা কৰা নাই, সেয়া আত্মহত্যা আছিল বুলি তেওঁ নিজে দেখুৱাব বিচাৰিছিল, কিন্তু সেই জালখনত তেওঁ নিজে ফাঁচিল। অৱশেষত প্ৰমাণ পোৱা গ'ল যে সেয়া কোনো ধৰণৰ আত্মহত্যা নহয়, সেয়া আছিল এটা পৰিকল্পিত হত্যাকাণ্ড। হত্যা কৰাৰ পিছত আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল পংখী সন্দিকৈৰ সেই ঘটনাটো। আৰু আজিৰ তাৰিখত এতিয়া তেওঁৰ পৰিয়ালটোত, পংখী সন্দিকৈ যি পৰিয়াল, যিহেতু পৰিয়ালটো আৰ্থিকভাৱে ইমান এটা সবল নহয়, ল'ৰা ঘৰ যিমানখিনি সবল, ল'ৰা ঘৰৰ যিমান আৰ্থিকভাৱে তেওঁলোকে সবল, যিমান টকা পইচা আছে, ঠিক সেইদৰে কিন্তু ছোৱালী ঘৰৰ ইমানখিনি টকা পইচা, ইমান তেওঁলোক আৰ্থিকভাৱে ইমান সবল নহয়। গতিকে এতিয়া সেই পৰিয়ালটোৰ অৱস্থা কেনেকুৱা হৈছে? তেওঁলোক আৰ্থিকভাৱে দুৰ্বল হ'ব পাৰে, কিন্তু এই যিগৰাকী ছোৱালী পংখী সন্দিকৈ, যিগৰাকী ছোৱালীৰ কথা মই আপোনালোকক কৈ আছোঁ, সেই ছোৱালীগৰাকী কিন্তু সকলো ফালে পাকৈত আছিল, পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা কবিতা আবৃত্তিৰ ক্ষেত্ৰতেই হওক, অভিনয়ৰ ক্ষেত্ৰতে হওক, সকলো ফালে ছোৱালীজনী ভাল আছিল। আৰু আজি সকলোৱে সেইবাবে প্ৰতিবাদ কৰিছে, সকলোৱে আজি সেই ছোৱালীজনীৰ বাবে চকুলো টকিছে, সেই ছোৱালীজনীক হেৰুৱাই সকলো শোকস্তব্ধ হৈ পৰিছে। আৰু যাতে অনাগত সময়ত তেনেকুৱাকৈ
কোনো ছোৱালীয়ে যাতে আমাৰ মাজৰ পৰা হেৰাই নাযায়, দ্বিতীয় এজনী যাতে আমাৰ মাজৰ পৰা পংখী সন্দিকৈক যাতে আমি হেৰুৱাব লগা নহয়, তাৰ বাবে সকলোৱে দাবী জনাইছে যে তেওঁৰ যিগৰাকী স্বামী, সেই স্বামীগৰাকীক ফাঁচি দিব লাগে, কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে। আৰু এনেকুৱা এটা পৰিস্থিতিত এতিয়া তেওঁলোকৰ পৰিয়ালৰ মানুহৰ মুখত শুনা পাওঁ, যোৱাকালি মই সাংবাদিক এজনে সুধিছিল, সেই সাংবাদিকৰ প্ৰশ্নত এজনে উত্তৰ দিছিল যে তেওঁ মানসিকভাৱে অলপ দুৰ্বল আছিল, স্লিপিং টেবলেট খাইছিল ইত্যাদি কথাবোৰ, যিবোৰ কথাৰ কোনো ধৰণৰ লাগ বান নাই এই ঘটনাটোৰ লগত। গতিকে সেয়া আইনৰ ওপৰত বিশ্বাস আছে, দোষীয়ে কঠোৰ শাস্তি পাব, যি শাস্তি তেওঁ পাব লগা আছে, যি ধৰণে যি কষ্টৰে যিমান কষ্ট খুৱাই খুৱাই এইগৰাকী ছোৱালীক হত্যা কৰিলে, ইমান কম বয়সীয়া এজনী ছোৱালীক হত্যা কৰিলে, তেওঁ সেই কষ্টৰ ফল তেওঁ ভুগিব, সেয়া আইনৰ ওপৰত বিশ্বাস আছে, আইনে তেওঁক কঠোৰতকৈ কঠোৰ শাস্তি দিব আৰু পংখী সন্দিকৈয়ে ন্যায় পাব। আৰু এই ভিডিঅ'টোৰ পৰা সকলোলৈ এটা মেছেজ, কেৱল ছোৱালীসকল বুলিয়ে নহয়, অকল যে ছোৱালীসকলে যে এনেকৈ নিৰ্যাতনৰ বলি হয় তেনেকুৱা নহয়, কিছুমান ক্ষেত্ৰত ল'ৰাসকলো বিভিন্ন ধৰণৰ কিছুমান ভুল সিদ্ধান্ত লোৱাৰ ফলত, কিছুমান ভুল মানুহৰ লগত সংকট অহাৰ ফলত তেওঁলোক মানুহবোৰ মৰি নাযায়, তেওঁলোকক মাৰি নেপেলায়, কিন্তু ভিতৰি ভিতৰি তেওঁলোক মৰি যায়। ভিতৰি ভিতৰি তেওঁলোকৰ জীৱন সংগীবোৰ ভুল হোৱাৰ কাৰণে, জীৱন সংগীবোৰৰ এখন মুখাখন তেওঁলোকে এটা সময়ত চিনি নোপোৱাৰ কাৰণে তেওঁলোকে ভিতৰি ভিতৰি মানুহবোৰ জীয়াই জীয়াই মৰি যায়। অকল যে ছোৱালীসকলে এনেকুৱা নিৰ্যাতনত ভুগি তেওঁলোকে মৰে তেনেকুৱা কোনো কথা নহয়। এতিয়া পংখী সন্দিকৈ একবাৰ হত্যা কৰা হ'ল, সকলোৱে দেখা পালে, কিন্তু এনে বহু ছোৱালী আছে, এনে বহু বোৱাৰী আছে, তেওঁলোকেও কিন্তু প্ৰতিটো পল প্ৰতিটো মিনিট তেওঁলোকে কষ্ট ভুগিব লগা হৈছে, নে তেওঁলোকে জীয়াই থাকিব পাৰে, নে তেওঁলোকে মৰি যাব পাৰে। গতিকে সদায় আপোনালোকে এই ক্ষেত্ৰবোৰত যেতিয়া এটা সম্বন্ধ আৰম্ভ কৰে, যেতিয়া মানুহক আপোনালোকে বিশ্বাস কৰিবলৈ, তেতিয়া চালি জাৰি চাই সেই সম্বন্ধটো আপোনালোকে আগবঢ়োৱাটো উচিত। কাৰণ সকলো বস্তুকে চিনি পালে বৰ্তমান সময়ত মানুহ জাতিটোক চিনি পোৱাটো বৰ কঠিন হৈ পৰিছে। কাৰণ সকলো বস্তু আছে বৰ্তমান সময়ত, সকলো থকাৰ পিছতো কিন্তু এটা বস্তুৱে নাই, সেইটো হৈছে মানুহৰ মাজত মানৱতা। মানৱতা ক'ৰবাত হেৰুৱাই পেলাইছে, মানুহৰ চিন্তা শক্তিবোৰ দুৰ্বল হৈছে, মানুহবোৰ ভাবিবলৈ চিন্তা কৰিবলৈ মানুহৰ হাতত সময় নাই, মানুহবোৰ খঙাল হৈ পৰিছে, কাৰো কথা কোনেও নুশুনে। তাই বাৰে বাৰে চেষ্টা কৰিছিল চাগে যে তেওঁ যিটো কথা গম পালে, পংখী সন্দিকৈ যিটো কথা গম পালে যে তেওঁৰ স্বামীয়ে আন ছোৱালীৰ লগত সম্বন্ধ স্থাপন কৰিছে, যাতে তেওঁ সেই স্বামীগৰাকীয়ে যাতে আন সেই কামবোৰ যাতে নকৰে। যিহেতু এগৰাকী ছোৱালীক যেতিয়া বিয়া পাতি অনা হয়, তাৰপিছত যেতিয়া সেই ছোৱালীগৰাকী তেনেকুৱা এটা পৰিস্থিতি দেখা পায়, তেওঁৰ স্বামী যেতিয়া আন কাৰোবাৰ লগত এনেকুৱা সম্বন্ধবোৰ স্থাপন কৰি থকা দেখা পায়, তেতিয়া সেই যদি ছোৱালীয়ে কেনেকৈ সহ্য কৰিব? সহ্য নকৰে। গতিকে তাৰ বাবে তেওঁ বাৰে বাৰে চাগৈ চেষ্টা কৰিছিল তেওঁক ভাল পথত অনাটো, আৰু তেওঁ ভাল পথত আনিবলৈ চেষ্টা কৰি কৰি তেওঁ কেতিয়াও কিন্তু ভাবা নাছিল যে সেই চেষ্টাৰ ফল তেওঁ মৃত্যু হ'ব, তেওঁৰ মৃত্যু হ'ব সেই চেষ্টাৰ ফল। আৰু অৱশেষত গম পালে কেনেকুৱা ঘটনা হ'ল। গতিকে ভিডিঅ'টোৰ জৰিয়তে মই এটা মেছেজে আপোনালোকক দিব বিচাৰিছোঁ, গতিকে সাৱধান হ'ব, অনাগত সময়ত এনেকৈ যাতে এনেকুৱা ঘটনা কাৰো জীৱনতে যাতে নহওক, এনেকুৱা দুৰ্দশা যাতে কাৰো জীৱনতে নাহক, তাৰে কামনা কৰিছোঁ। গতিকে আৰুনো কি কওঁ, তেওঁ ন্যায় পাওক তাৰে কামনা কৰিছোঁ। আৰু এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ। যদি মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পায়, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষত থকা বেল আইকনটো বজাবৰ কাৰণে আপোনালোকে একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।